নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব কিয়নো ৰেচন কাৰ্ড থকা সকলৰ বাবে এক ভাল খবৰ কোন সকলে 35 কিলোকৈ চাউল লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ চাই থাকক হয় আপোনালোকে ঠিকই শুনি আছে মাজত মাত্ৰ এটা দিনৰ পিছতেই কিন্তু ৰেচন সমূহ লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ পৰাই লাভ কৰিব ৰেচন হয় আপোনালোকে ঠিকই শুনি আছে ৰেচন কাৰ্ড থকা লাখ লাখ হিতাধিকাৰীৰ বাবে এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো নতুনকৈ ৰেচন কাৰ্ড পোৱা সকলেও লাভ কৰিব 1 ফেব্ৰুৱাৰীৰ পৰা ৰেচন হয় ৰেচন যদি আপুনি সময়মতে পোৱা নাই তেনেহলে আপুনি অভিযোগ দিয়াৰ ব্যৱস্থা আছে দোকানীৰ লগতে গ্ৰাহকেও মানি চলিব লাগিব কেতবোৰ নিয়ম ইফালে 10 তাৰিখৰ ভিতৰত আপুনি কিন্তু ৰেচন সংগ্ৰহ কৰিব লাগিব নহলে কিন্তু আপুনি ৰেচনৰ পৰা বঞ্চিত হৈ থাকিব মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত আপুনি ফিংগাৰপ্ৰিন্ট দিব লাগিব আৰু ফিংগাৰপ্ৰিন্ট দিলেহে আপুনি ৰচিদখন সংগ্ৰহ কৰিব পাৰিব ইফালে ইপোস মেচিনৰ দ্বাৰা আপুনি ৰচিদ লব লাগিব আৰু হিতাধিকাৰীয়ে ৰচিদ লোৱাটো বাধ্যতামূলক ইফালে অন্তদয়া অন্ন যোজনাৰ অধীনত কিন্তু যিসকল হিতাধিকাৰী আছে সেই সকলে 35 কিলোকৈ চাউল লাভ কৰিবলৈ সক্ষম হ'ব সমান্তৰালভাৱে অগ্ৰাধিকাৰ পৰিয়ালে কিন্তু 5 কিলোকৈ চাউল লাভ কৰিবলৈ সক্ষম হ'ব হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ৰচিদখন লগত লৈ যাব কিয়নো 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান ইফালে আপুনি 10 তাৰিখৰ ভিতৰত কিন্তু ৰেচন সংগ্ৰহ কৰিব সমান্তৰালভাৱে মহিলাসকলৰ বাবে আছে ভাল খবৰ অৰুণোদয় আঁচনি অহা 10 তাৰিখত লাভ কৰিবলৈ সক্ষম হ'ব হয় আপোনালোকে ঠিকই শুনি আছে আপোনালোকে ঠিকই চাই আছে যিসকল ৰেচনৰ দোকানী আছে সেই সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ সমান্তৰালভাৱে যিসকল গ্ৰাহক আছে এই গ্ৰাহক সকলেও কিন্তু কিছুমান নীতি নিয়ম মানি চলিব লাগিব আৰু এই নীতি নিয়ম মানি চলি কিন্তু ৰেচন সংগ্ৰহ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি ৰেচন সংগ্ৰহ কৰিব লাগিব 10 তাৰিখ পাৰ হৈ গলে কিন্তু আপুনি ৰেচন নাপায় আৰু ৰেচন দোকানীয়ে কেতবোৰ নিয়ম মানি চলিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ ৰেচন দোকান খোলা ৰাখিব লাগিব নহলে কিন্তু গ্ৰাহকসকলে অভিযোগ কৰিলে কিন্তু ৰেচন দোকানীৰ অসুবিধা হ'ব আৰু এই নিয়ম কিন্তু মানি চলি ৰেচন দোকানীয়ে ৰেচন দিব লাগিব আৰু গ্ৰাহকেও কিন্তু 10 তাৰিখৰ ভিতৰত নিজৰ ৰেচন সংগ্ৰহ কৰক এই নিয়মসমূহ মানি চলিব লাগিব সমান্তৰালভাৱে অত্যন্ত ভাল খবৰ অত্যন্ত জৰুৰী খবৰ কিয়নো যিসকল মহিলাই অন্তদয়া অন্ন যোজনাৰ অধীনত ৰেচন লাভ কৰে সেই সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো অন্ন যোজনাৰ অধীনত লাভ কৰা পৰিয়ালে কিন্তু যদি এজন পৰিয়াল এটা কাৰ্ডত আছে তেনেহলে সেই ব্যক্তিও 35 কিলো চাউল লাভ কৰিবলৈ সক্ষম হ'ব যদি তিনিজন পৰিয়াল এটা কাৰ্ডতে আছে তথাপিও কিন্তু 35 কিলোকৈ চাউল লাভ কৰিবলৈ সক্ষম হ'ব এই সুবিধা কেৱল অন্তদয়া অন্ন যোজনাৰ অধীনত যোনটো কাৰ্ড আছে সেই কাৰ্ডৰ হোল্ডাৰে কিন্তু এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব সমান্তৰালভাৱে অগ্ৰাধিকাৰ পৰিয়ালে কিন্তু এজনৰ প্ৰতি 5 কিলোকৈ চাউল লাভ কৰিবলৈ সক্ষম হ'ব হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ অন্তদয়া অন্ন যোজনাৰ অধীনত যিসকল হিতাধিকাৰী আছে সেই সকলৰ কিন্তু খুবেই ভাল খবৰ কিয়নো নিজৰ কাৰ্ডত 35 কিলোকৈ চাউল লাভ কৰি আছে আৰু এই চাউল কেৱল 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হ'ব সমান্তৰালভাৱে অৰুণোদয় হিতাধিকাৰীৰ বাবে আছে ভাল খবৰ অৰুণোদয় হিতাধিকাৰীয়ে অহা 10 তাৰিখত নিজৰ একাউণ্টত লাভ কৰিব ধন তো ভিউয়াৰ্স ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কমেন্টছ কৰিবলৈ নাপাহৰিব ধন্যবাদ